হিন্দু বাংলাদেশীখিনি ৰাখি মুছলমানখিনিক খেদাৰ ব্যৱস্থা নহ'ব। ৭১ আগৰ হিন্দু বাংলাদেশী হিন্দুসকল হওক মুছলমানেই হওক ইয়াত যিসকল আছিল থাকিব, কিন্তু ৭১ পিছত অহা এজনো হিন্দু বাংলাদেশীয়ে হওক মুছলমান বাংলাদেশীয়ে হওক সেয়া কিন্তু অসম এৰি যাব লাগিব, এয়া স্পষ্ট কথা। সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকখন জিলা সদৰত আজি আমাৰ সদৌ অসম ছাত্ৰ সন্থা বা বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কোনো কাৰণত অসমৰ কোনেও অবৈধ বিদেশী নাগৰিকৰ বোজা আমি কেতিয়াও সহ্য নকৰিম। অসম চৰকাৰৰ যি বিভাগ আছে এই অসম চৰকাৰৰ বিভাগসমূহক আমি সকীয়াই দিব বিচাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অবৈধভাৱে বিদেশী নাগৰিকৰ বোজা আমাৰ অসমত জাপি দিবলৈ হিন্দু বিদেশীৰ বোজা যি জাপি দিবলৈ ধৰিছে তাৰ আমি তীব্ৰ প্ৰতিক্ৰিয়া কৰিছোঁ বা গৰিহণা দিছোঁ। অনতি বিলম্বে এই যি কাৰ্যকলাপ অসমৰ বুকুত যি হিন্দু বাংলাদেশী ৰখাৰ যি ষড়যন্ত্ৰ ৰচিছে সেই ষড়যন্ত্ৰ যাতে নোহোৱা কৰে আৰু এখন ভাল অসম যিখন সোণৰ অসমৰ সপোন আমাৰ অগ্ৰজসকলে দেখি গৈছে তেনেধৰণৰ এখন শান্তিৰ অসম আমাক দিবলৈ তেওঁলোকে প্ৰয়াস কৰিব লাগে। তাৰে আমি এই যি প্ৰতিবাদ এই প্ৰতিবাদৰ দ্বাৰা তেখেতসকলৰ ওচৰত আমি তেওঁলোকক কৈছোঁ। আৰু অসম চৰকাৰে এনেকৈ মানুহক হেতালি খেলিলে নহ'ব। মুছলমানখিনিৰ কাৰণে এটা হিন্দু বাংলাদেশীৰ কাৰণে এটা ভোট বেংকৰ ৰাজনীতি কৰিলেও নহ'ব। আমাৰ আচুৰ স্পষ্ট কথা যে ৭১ পিছত অহা হিন্দুৱে হওক এয়া মুছলমানেই হওক সকলো বিদেশী হিচাপে আমাৰ এই অসম এৰি যাবই লাগিব। অসম চৰকাৰে অবৈধ হিন্দু বাংলাদেশী যি বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ যি নিৰ্দেশ প্ৰদান কৰিছে এই নিৰ্দেশৰ বিৰোধিতাৰে আজি আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে বিশ্বনাথ চাৰিআলি মাজমজিয়াত আজি আমি এই নিৰ্দেশনাৰ প্ৰতিলিপি ডাক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি এটা সকিয়নি দিব বিচাৰিছোঁ যে ধৰ্মৰ নামত ৰাজনীতি নচলিব। 1971 চনৰ পিছত অহা হিন্দুৱে হওক বা মুছলমানে হওক অসম এৰি যাব লাগিব, আমাৰ স্পষ্ট কথা। ইয়াৰ পিছতো চৰকাৰখনে জাতিৰ নামত মেৰু বিভাজন কৰি পেলাই হিন্দু বাংলাদেশীসকলক যি হিন্দু বাংলাদেশী আছে তাক ৰক্ষণাবেক্ষণ দিবলৈ কাৰণে যি ফৰেনাৰ ট্ৰিবিউনেলত বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা অতি সোনকালে আমি উঠাই ল'বলৈ আমি দাবী জনাইছোঁ, অন্যথা পৰিণাম বেয়া হ'ব। কাৰণ অসমখন এটা শান্ত হৈ আছে, এই শান্ত থকা অসমখন ধৰ্মৰ ভিত্তিত বিভাজন কৰিলে কিন্তু এই কথাটো কোনো পৰ্যায়ে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই একেবাৰে আমি এইটো মানি নলওঁ। আজি আমি এই আন্দোলনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ অনতি বিলম্বে এই নিৰ্দেশনা বাতিল কৰক, অন্যথা ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বাধ্য থাকিম। উজনিত মিয়াখানা আন্দোলন নাই সেইটো চাওক, আপোনালোকে মন কৰিব যে আনি পেলাই তেওঁলোকে কি কৈছিলে 8জন মাত্ৰ হিন্দু বাংলাদেশী তেওঁলোকে সংস্থাপন দিয়া কথা তেওঁলোকে ঘোষণা কৰিছিলে। ডাঙৰ বেনাৰ পোষ্টাৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা তেওঁ শিৰ ফুলাই তেওঁ ভাষণ দিছিলে। কিন্তু এতিয়া মন কৰক যে লাখ বিদেশী আমি যে কৈ আছোঁ লাখ বিদেশী যে ইয়াত সংস্থাপন পাব বা লাখ বিদেশী যে তেওঁলোক ইয়াত আহিব, এই কথাটো এতিয়া মানে একেবাৰে জল পটপটকৈ ওলাই পৰিছে। অসমৰ জনগণে জানিব লাগিব যে তেওঁলোকে লাখ হিন্দু বিদেশী এই যে বিদেশী ন্যায়িকৰণৰ যি গোচৰ উঠাই দি পেলাই যি নিৰ্দেশনা দিছে তাৰ মানে কি অসমৰ ওপৰত অসমীয়া জনসাধাৰণৰ ওপৰত তেওঁ হিন্দুবোৰ যি বাংলাদেশী তেওঁ বোমাটো এইটো বিস্ফোৰণ কৰাবলৈ আৰু জাতিৰ নামত তেওঁলোকে অসম চৰকাৰে এইটো বিস্ফোৰণ কৰাবলৈ যি চেষ্টা কৰিছে এই চেষ্টা আমি কেতিয়াও সত্যতা হিচাপে প্ৰমাণিত হ'ব নিদিওঁ আৰু আমি শেষ বিন্দু তেজ থকালৈকে আন্দোলন কৰি যাম। NRC-খন কি নাটক আছিল নেকি? নাই NRC সেইকাৰণে আমি কৈছোঁ যে অসম চুক্তিৰ আধাৰত হোৱা NRC-খন ন্যায্যতা পাব লাগিব, সেয়া আমি দাবী জনাই আহিছোঁ এইটো কথাত।